মানে এজন মানুহ দাঙিব পাৰে আৰু ভাল পাই তোকে গছজনী সেই ছিংগাৰটো মই তোরে কথা ভাবি গো সজনী দিনে রাইতে মুই তোরে কথা ভাবি গো সজনী দিনে রাইতে মোর দুনয়নে তোর চেহারা গো সজনী Hello guys, welcome back to my YouTube channel and welcome back to my Facebook page. মই নীল মুকুল আৰু welcome জনাইছো আজিৰ নতুন ফ্ৰেছ ভিডিও ঠিক আছে সো আজিৰ ভিডিওটোত মই প্ৰেংক কল কৰিম আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী গাইজ কমল নাগ দাদাক ঠিক আছে কমল নাগ দাদাক মই আজি প্ৰেংক কল কৰিম সো নেজানো মই কি ৰিয়েকশ্যন পাওঁ নে গালিয়ে খাম আপোনালোকে ভিডিওটো শেষলৈকে চাব ঠিক আছে বহুত টেলেণ্টেড ছিংগাৰ গাইজ বহুত টেলেণ্টেড ছিংগাৰ তেওঁৰ বহুত ধুনীয়া ধুনীয়া গান আছে এটা মই পপুলাৰ গানৰ নাম কৈছোঁ ভাল পাই টকি গছজনী দীপজ্যোতি বালাগত গাইছে ঠিক আছে তো সেই দাদাজনক আজি মই প্ৰেংক কল কৰিব গৈ আছোঁ চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে আৰু মৰম দিব তেওঁক লগতে মোক ঠিক আছে চ' লেটছ কল টু ছিংগাৰ কমল নাগ ব্ৰাদাৰ হেল্ল' হেল্ল' এইটো কমল দা নি হয় হয় অঁ দা বিজি আছে নি হেল্ল' হেল্ল' অঁ দা আপোনাৰ এইফালে নেটৱৰ্ক পোৱা নাই নেকি ভালকৈ শুনি পোৱা নাই কথাটো হয় নেটৱৰ্কে নাপায় ভালকে এইফালে অঁ 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 এইটো এই ভাল পাই টকে গছজনী সেই ছিংগাৰটো অঁ 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 হেল্ল' দা নেটৱৰ্কটোৱে পোৱা নাই নেটৱৰ্ক নাই একচুৱেলি আজি নেটৱৰ্ক ডিষ্টাৰ্ব দি আছে অঁ 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 নহয় দাদা বিশেষ এটা কাৰণতে ফোন কৰিছিলোঁ মানে হয় কওকচোন দাদা এনেকুৱা সেই আপুনিতো এনেই গান চান গাই ছিংগাৰ হয় তো মই ভাবিলোঁ মানে আপোনাকে এবাৰ কল কৰিম চাম নেকি বুলিকে কল কৰিলোঁ আৰু এই কিবা মানে মই এনেই চাউণ্ড ছিষ্টেমৰ কাম কৰোঁ মানে অঁ চাউণ্ড ছিষ্টেমৰ কাম কৰোঁ তো কিবা মানে এনেকুৱা চাউণ্ড টাউন আছে আৰু মোৰ চাউণ্ড টাউন আছে তো মানে মই ভাবিছিলোঁ নহয় বক্স বেচিলোঁ হয় মানে দাদা ল'ব পাৰিব নেকি তেনেকেতো নেটৱৰ্ক প্ৰব্লেম অকণমান প্ৰব্লেম মই চাইছোঁ বাৰু মই যদি কোনোবাই মোক কণ্টেক্টত থাকে ল'ব বিচাৰিলে মই ক'ম বাৰু অঁ 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 নহয় দাদা আপুনিয়ে লৈ লওক নহ'লে বেছি দাম নহয় দাদা দাদা মই বেছি দাম নকওঁ কিমান কিমান বাৰু হা কিমান এনেই এনেকুৱা 30-40 হাজাৰমান হৈ যাব এইখিনি মোৰ চাউণ্ডৰ একো কামেই নাই ন কেছটো সেইটো হৈ গৈছে বাৰু নহয় দাদা আপুনি এনেই ঘৰতটো বজাব পাৰিব নহয় বাপৰে ইমান হেভি চাউণ্ড কিনে মই নহয় দাদা সেইটো প্ৰগ্ৰামবিলাকতো কাম দিব তাৰপিছত এনেকুৱা ঘৰত বজাম ক'লেও পাৰে ভাড়া দিম ক'লেও পাৰে আৰু আপুনি যদি লয় এইটো মানে ল'ব মানে ভাল আছিলে আৰু ল'লে মানে দাদা বহুত দিগদাৰ হৈ গৈছে মানে মই সুধিছোঁ ৰ'ব হা মই সুধিম বাৰু মই নলওঁ বাৰু মই বেলেগক সুধি চাম বাৰু নহয় দাদা অকণমান ডিছকাউণ্ট হৈ যাব মানে মই কোৱাটোহে ইমানটো কৈছোঁ অকণমান ডিছকাউণ্ট হৈ যাব আপুনিয়ে লৈ লওক নাই মোৰ ওচৰত ইমান পইচা নাই এতিয়া ল'বলৈ মানে দিগদাৰী হৈ গৈছে মানে বাইক ইনষ্টলমেণ্ট দিবলৈ আছে তো সেইটো কাৰণে মানে বক্সকেইটা বেছি দিছোঁ হ'ব একো নাই বাৰু কিন্তু মোৰ মানে তেনেকৈ দৰকাৰ নাই যে মই সেইটো কাৰণে নলওঁ হা অঁ নহয় দাদা আৰু ওচৰে পাঁজৰে কোনোবা ল'ব নেকি ওচৰে পাজৰে তেনেকেতো কোনো নাই মই সুধিম বাৰু মোৰ লগতে অঁ 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 মই সুধিম বাৰু হা অঁ ঠিকে আছে দা খালি এই হেৰি হয় খালি আহোজা হয় আহুজা হয় অঁ আহোজা হয় দুটা বক্স আছে মানে মানে সেইটো মানে বেছি ডাঙৰটো নহয় অকণমান চাইজৰে আৰু মানে এজন মানুহ দাঙিব পাৰে আৰু
ঠিক আছে নহয় দাদা দাদা আপুনিয়ে লৈ লওক নেকি মোৰ দৰকাৰ নাই যে ভাই অঁ 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 মোৰ দৰকাৰ হ'লে মই ক'লোহেঁতেন কিন্তু মোৰ দৰকাৰ নাই যে এইটো কাৰণে নহয় দাদা পইচাটো কিস্তি দিব একেবাৰে দিব নালাগে নাই ভাই নালাগে একচুৱেলি মোৰ ঘৰত বজাব অলৰেডি বক্স এটা আছেই অঁ 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 ডাঙৰ বক্সে হয় কিন্তু ইমান ডাঙৰ নালাগে নহয় দাদা ডিছকাউণ্ট কৰি দিম লাগিলে এনেকুৱা 1000-2000 কৰিয়ে দিব মাহত একো কথা নাই হা দাদা কি ক'লে তেনেকে মই কাৰোবাক সুধি চাম বাৰু দেই অঁ তো দাদা আপুনি ল'ব নোৱাৰিব মানে মই নোৱাৰিম দাদা বহুত আশা কৰিছিলোঁ ঠিকেই কিন্তু ইমান হেভি দামৰ বক্স লৈ কিনে ময়ো কি কৰিম বাৰু ময়ো নহয় দাদা আপুনি এক কাম কৰক নহ'লে 20,000ত আপুনি মোৰ পৰা লৈ লওক আপুনি 40,000ত বেছি দিব আপুনি অকণমান লাভটো পাই যাব মই সেইটো কাৰণে কৈছোঁ মই কাৰোবাক চাইছোঁ যদি কোনোবাই যদি লয় তেতিয়াহ'লে মই জনাম অঁ নহয় মোক নালাগে বাৰু একো তোমালোকে নিজে ডিল কৰিবা নহয় আপুনি লাভটো পালেই হয় মানে 20,000 বেছিকৈ এই নেটৱৰ্কটো প্ৰব্লেম হ'ব অকণমান ক্লিয়াৰ নহয় হা দাদা কি ক'লে অঁ ফোন আহিছে অঁ অঁ কথা পাতিলোঁ ঠিক আছে মই জনাম বাৰু কোনোবাই যদি লওঁ বুলি ক'লে মই জনাম অঁ ঠিক আছে দা নাই আপুনি ল'লে ভাল পালোঁ হয় কাটি দিলে গাইছ কমল দা গাইছ বহুত ভাল লাগিলে মানে ইমান নম্ৰকৈ কথা পাতিছে মানে মই এটা কথাটোকে কৈ আছোঁ আৰু আপুনি ল'লে ভাল আছিলে এটা কথাটোকে কৈ আছোঁ হ'লেও আৰু তেওঁ ইমান ধুনীয়াকৈ নৰ্মেলকৈ কথা পাতিছে ন বহুত ভাল লাগিলে কথা পাতি ফোন আহিছে বুলি ক'লে নে কি ক'লে মই গম নাপালোঁ এতিয়া কল কৰোঁ নে নাই লিখা লাগি আছে ৰিং যদি যায় কল কৰোঁ ৰিং গৈছে হেল্ল' দা অঁ দাদা আপুনি নলয় নি দাদা আপুনি লৈ লওক लेकिन ये साला कर क्या रहा है यहाँ पे নলওঁ দে ভাই মোৰ দৰকাৰ নাই যে মোক নালাগে মানে মই ফোন কৰিম বাৰু মই চাইছোঁ অঁ নহয় নহয় দাদা আপোনাৰ গান ভাল লাগে ন সেইটো কাৰণে আপোনাক কল কৰিছিলোঁ আপুনি কিবা এটা হেল্প কৰি দিব নেকি বুলি মানে কিবা এটা হেল্প হ'ব বুলিকে ফোন কৰিছিলোঁ আৰু চবকে লাগে ন অঁ তো দাদা আপুনি নোৱাৰিব তেনে নোৱাৰিম ভাই অঁ তো কমল দা কথা এটা কওঁ বেয়া নাপাব হা কোৱা বেয়া নাপাব হয় তো মই ফোন কৰিছিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা শুনিছে নহয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অঁ মই তাইৰ পৰা কল কৰিছিলোঁ আৰু মই কৰি আছিলোঁ প্ৰেংক কল দেই এইটো ছিৰিয়াছ নহয় মই কৰি আছিলোঁ প্ৰেংক কল বেয়া নাপাব দা আৰু ইমানখিনি অকণমান ডিষ্টাৰ্ব দিয়া লিখীয়া হৈ গ'ল ন ইমানখিনি টাইম ল'লোঁ নাই একো নাই অঁ আৰু ইমান ধুনীয়াকৈ কথা পাতিলে ইমান নম্ৰকৈ কথা পাতিলে মই এটা কথাটোকে কৈ আছোঁ আপুনি লৈ লওক নেকি দা এনেকৈ কৈ আছোঁ হ'লেও মানে ইমান নৰ্মেলকৈ কথা পাতিছে থেংক ইউ সেইটো কাৰণে দাদা বেয়া নাপাব দেই অকণমান ডিষ্টাৰ্ব দিয়া লিখা হৈ গ'লে জাষ্ট এটা প্ৰেংক অঁ দা যদি ফ্ৰী আছে হ'লে এইটো আপোনাৰ যোনটো নেকি ভাইৰেল গান সেইটো গাই দিব পাৰিব নেকি কেমেৰা অন হৈ আছে অকমান গাই দিছো হা অঁ ঠিক আছে দা অঁ মই তোরে কথা ভাবি গো সজনী দিনে রাইতে মোর দু নয়নে তোর চেহারা
গো সজনী দিনে রাইতে মোর দুনয়নে তোর চেহারা গো সজনী তোরে কথা ভাবি গো সজনী দিনে রাইতে মোর দুনয়নে তোর চেহারা গো সজনী দিনে রাইতে মোর দুনয়নে তোর চেহারা গো সজনী মাতটো ভাঙি গৈছে অলপ বেমাৰ গা ভাল নাই হ'লেও দা থেংক ইউ ছ' মাছ একদম মনৰ পৰা কৈছোঁ থেংক ইউ ছ' মাছ গা ভাল নাই হ'লেও মানে অডিয়েঞ্চক গাই শুনাই দিলে থেংক ইউ ছ' মাছ ঠিক আছে ভাই ঠিক আছে দা নীলৰ লগত কথা পাতি বহুত ভাল লাগিলে চ' গাইজ আপোনালোকে সকলোৱে নীল ভাইক ছাপোৰ্ট কৰিব তেখেতৰ চেনেল যাতে আগুৱাই যায় আৰু এনেকৈ ধৰণে যাতে মানুহক আৰু কমাব পাৰে আৰু আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ সকলো আমাৰ ওপৰত ৰাখিব ধন্যবাদ থেংক ইউ দা থেংক ইউ ছ' মাছ দা থেংক ইউ থেংক ইউ তো ইমান ধুনীয়াকৈ কথা পাতিলোঁ তেওঁৰ গা ভাল নাই তথাপিও আপোনালোকক গান গাই শুনাই দিলে মোক গান গাই শুনালে চ' থেংক ইউ ছ' মাছ দাদা যদি আপুনি ভিডিঅ'টো চাইছে থেংক ইউ ছ' মাছ আপোনাক মনৰ পৰা কৈছোঁ থেংক ইউ ছ' মাছ আৰু ভাল লাগিল কমল দাৰ লগত কথা পাতি বহুত পপুলাৰ ছিংগাৰ চ' বহুত ভাল লাগিলে দাদাৰ লগত কথা পাতি তেওঁবিলাকৰ ইফালে অকণমান নেটৱৰ্ক প্ৰব্লেম চ' অকণমান ডিষ্টাৰ্ব মানে হ'ল আৰু কথাটো ইমান ক্লিয়াৰ কিছুমান কথা ক্লিয়াৰ আহে কিছুমান কথা ক্লিয়াৰ নাহে তেনেকুৱা হ'ল তো একো নাই তথাপিও ধুনীয়াকৈ কথা পাতিলোঁ চ' আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ' আপোনালোকে কমেণ্ট বক্সত জনাব হা আৰু যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব লগতে মোৰ ফেচবুক পেজটোকো ফ'ল' কৰি দিব যদি ফেচবুকৰ পৰা চাই আছে যদি ইউটিউবৰ পৰা চাই আছে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে চ' সেইটোৱে গাইছ দাদাক যিমান পাৰিব আপোনালোকে ছাপোৰ্ট কৰিব আগবঢ়াই লৈ যাব ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই